ফুটিবলৈ জেগা আছে জেগা নাই দুটা জেগা আছে সিংগাল এটা লৈ তাৰ বৰ্ডতে হেৰি কৰি দিব যদি যাব পাৰে অযথা হ'ব যদি যাব পাৰে আঁতৰাই দিয়ক জ্বলাওক পিছত আঁতৰাই দিয়ক ব্যৱস্থা কৰিব লাগিব জ্বলাওক ব্যৱস্থা কৰিলে হ'ব এই পানী অকণমান তলত দি ৰাস্তাত লৈ অহা বুলি কৈছে নহয় চাকিটো জোল পুৰা বোলে থাকিলে হেৰিটো দেখাকে দিব এটা দি দিয়কচোন ইয়াতে মিটিং এখন লৈ আহিলো ছোৱালী এটা পইচা দি থৈ আহিছিলো নহ'লে সেই হেৰিটোৰ বক্সটো লৈ আহিলে বেংগলত আছে এইটো হ'লেও কৰিব নালাগে ফুটাব চাকিটো চেট তুলি দিলে হ'ব ঠিক আছে ন্যায় লৈ যাব হ'ব নহয় গিলাচটো হেৰি দি থাকি দিয়কচোন ধূপ ফুল চুলে এতিয়া হৈ যাব ভাবিছিলো এইটো গ্লাছটো ওলাই যায় বুলি সকলোৱে শ্ৰদ্ধাঞ্জলি দিবলৈ আগবাঢ়ি আহিব জাপান দিম আকৌ ফুল দিয়া নহ'লে চব আগবাঢ়ি গ'লে ভিডিঅ' কৰা মানুহে ক'ব গ্লাছটো উলিয়াইছে ওলাইছে নোলাইছে গ্লাছটো নোলায় ঢাকি দিলে নহ'ব ঘৰৰ মুখৰ পৰা ওলাইছে আমি দিছোঁ গিলাচটো বোলো চাকি দিছোঁ কমকৈ দিব পৰা হ'ব বাৰু ফেনখন নহ'লে দৰ্জাখন খুলি দিম পাত এখিলা দি দিলে হ'ল ফুল পাই তাকো এইফালৰ পৰা গ্লাছটো ওলাইছে ফুলখিনি নষ্টহে হ'ব এতিয়া বেয়া লাগিছে সম্পাদিকা মহোদয় আজি 5 নৱেম্বৰ আমাৰ স্বৰ্গীয় ভূপেন্দ্ৰৰ মৃত্যু বাৰ্ষিকী গতিকে মই থুলমূলকৈ দুআষাৰ কওঁ তেওঁ আমাৰ সকলোৰে মৰমৰ আৰু সকলোৰে আদৰৰ আৰু তেওঁৰ যোগেদিয়ে অসমখন বাহিৰৰ জগতৰ লগত বিশেষকৈ সমগ্ৰ ভাৰত বা বিদেশতো চিনাকি হৈছিল আজিও তেওঁৰ ভূপেন্দ্ৰ সংগীত বুলি ক'লে অসমৰ বাহিৰতো জনাজাত ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠস্বৰ প্ৰত্যেক অসমীয়াই চিনি পায় আৰু তেওঁৰ ৰচনা কৰা গীত সুৰ সংগীত আৰু তেওঁৰ মৰ্মস্পৰ্শী কণ্ঠস্বৰে অসমীয়া জাতীয় জীৱন চহকী কৰিছে যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ আৰু তেওঁ একেৰাহে গায়ক গীতিকাৰ কথাশিল্পী চিনেমা নিৰ্মাতা সকলো ফালৰ পৰা তেওঁ এজন মহান ব্যক্তি আছিল
তেওঁৰ সৃষ্টিত শংকৰদেৱ আৰু মাধৱদেৱৰো প্ৰভাৱ যথেষ্ট দেখা যায়। কবি স্বৰ্গীয় আনন্দ চন্দ্ৰ বৰুৱাই তেওঁক সুধাকণ্ঠ উপাধি দিছিল। এইজনা শিল্পীৰ জন্ম হৈছিল 1926 চনৰ শদিয়াত আৰু তেওঁ শদিয়া, ধুবুৰী, তেজপুৰ আদিত স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তেওঁ সেই সময়তে সান্নিধ্য লাভ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আদিৰ লগত। আৰু এই সৰু বয়সতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্যত বিষ্ণুৰাভাৰ প্ৰচেষ্টাত তেওঁ চিৰাজ বোলছবিত কণ্ঠদান কৰিছিল আৰু তেতিয়া গাইছিল 1946 চনতে তেওঁ গাইছিলে অগ্নিযুগৰ ফেৰিঘৰ বল আৰু গাইছিলে কপি উঠে কিয় তাজমহল, যিকেইটা আজিও বিখ্যাত হৈ আছে। 1948 চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত নিযুক্ত হৈছিল, কিন্তু তাৰ পাছতে তেওঁ আমেৰিকাত পঢ়িবলৈ যায় আৰু তেওঁ তাত পঢ়িছিলে গণসংযোগ আৰু সেই গণসংযোগ মাধ্যম পঢ়ি তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে। ইয়াৰ পাছত তেওঁ অসমলৈ ঘূৰি আহি এখন বিখ্যাত আলোচনী আমাৰ প্ৰতিনিধি সম্পাদক হিচাপে জড়িত হৈছিলে আৰু এতিয়া সেই সময় এখন আৰু একমাত্ৰ বুলি ক'লেও বেয়া নহ'ব, আমাৰ প্ৰতিনিধিখন এখন উন্নত মানৰ আলোচনী আছিলে। মাজতে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিলে। 1967 চনত তেওঁ বিধানসভাৰ সদস্য আছিল, কিন্তু তেওঁ যিহেতু সাহিত্য সংস্কৃতিৰ মানুহ, গতিকে তেওঁ ৰাজনীতিৰ পৰা বিদায় লৈ তেওঁ তাৰ পৰা আঁতৰি আহে। 1993 চনত তেওঁ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতি নিৰ্বাচিত হৈছিলে আৰু 1994 চনৰ পৰা 2004লৈ তেওঁ ভাৰত সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদত আছিল। তেওঁ অসংখ্য বোলছবি পৰিচালনা কৰিছিল, তাৰ ভিতৰত সতী বেউলা, এৰাবাটৰ সৰু পিয়লি ফুকন আদি উল্লেখযোগ্য। আৰু তেওঁ লাভ কৰা বঁটাসমূহ অজস্ৰ। তাৰ ভিতৰত তেওঁ শকুন্তলাৰ প্ৰতিধ্বনি আৰু নতিঘটি এই ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছে। চামেলি মেমচাবৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে বঁটা লাভ কৰিছিল। 2001 চনত তেওঁ পদ্মভূষণ আৰু 1994 চনত তেওঁ দাদা চাহেব ফাল্কে বঁটা পাইছিলে। অসম চৰকাৰে 2008 চনত তেওঁক অসম ৰত্ন উপাধি প্ৰদান কৰে। 2011 চনৰ আজিৰ দিনটোত তেখেতক আমি হেৰুৱাওঁ আৰু সেইবাবে আজিৰ দিনটো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু তাৰ উপৰি মই এটা লগতে কওঁ, ইয়াৰ লগতে মানে বৰ্তমান এখন চলি আছে ইণ্ডিয়াজ গট টেলেণ্ট। তাত ক্ৰিকেটাৰ সিদ্ধুৱে আমাৰ অসমৰ সংগীত শিল্পীসকলক অনুৰোধ কৰিছে ভূপেন হাজৰিকাৰ এটা গান গাবলৈ। তোমালোকে গাব পাৰিবানে? তেতিয়া সেই সৰু কণমানিকেইটা বৰ ধুনীয়াকৈ গালে আৰু গোটেই ষ্টেজে মানে তেওঁলোকক আদৰণি জনাইছে, শুভেচ্ছা জনাইছে। সেইবাবে মই ইয়াকে কৈ সামৰিছোঁ। হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয় নৈতিকতাৰ স্মৰণ দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলভাৱে পোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰ খাদ্যবিহীন নাগৰিক নেতৃবিহীনতা নিমাতীয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে
পংগু মানৱ সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰিলো তোলা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্বৰহিত তেনে শিথিল সমাজ নাভাঙা কিয় তুমিয়ে যদি ব্ৰহ্মাৰ পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধাৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰ জগাই নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় হারুদিরানি তোমার হেন নাম তুমি মোর নিশে সত্য স্নাতা রূপহী মোর পুতি নিখার সপোন হারুদিরানি তোমার হেন নাম হারুদিরানি তোমার হেন নাম কপা মেঘ রহাজুয়া সেউজী ঘাঁহৰ হিমানী সোণালী ৰ'দ খৰালিৰে জাক তুমিয়ে আনিলা কি জানি শেৱালি কোমল হাঁহিটি মাৰি কৰাহি সাজোন কাচোন হারুদিরানি তোমার হেন নাম তুমি মোর নিশে আপন